আমাৰ কথা হৈছে আমাৰ নাম উচ্চাৰণত আমি বিশ্বাস কৰা মানুহ নহয়, আমি কামত বিশ্বাস কৰা মানুহ। আজি দিলাই হৈ যেন ৰাস্তা ডাঙৰ ডাঙৰ খাল আছিল, মই MLA হোৱাৰ পিছৰ পৰা এই ৰাস্তাত খালবিলাক মাৰ গৈ পকা ৰাস্তা হ'ল। আজি এই শ্ৰী এডং আমি ফাউণ্ডেশ্যন ষ্টোন লে কৰিলোঁ, অকল লে কৰাই নহয়, ফাউণ্ডেশ্যন ষ্টোন লে কৰাৰ আগতেই কাম আৰম্ভ কৰিব দিছোঁ আৰু 1.5 মাহৰ ভিতৰত কাম কমপ্লিট কৰিব দিছোঁ আমাৰ ঠিকাদাৰসকলক, যাতে ইলেকশ্যনৰ সময়ত পকা ৰাস্তা দি ৰাইজে খোজকাঢ়িব পাৰে। 89 years হৈছে কৈছে শ্ৰী এডং ভিলেজটো, হ'লেও এই গাঁৱৰ মানুহে আমাক মাতা নাই আজিলৈকে। নামাতিলেও মই ইফালে নিজে নিজে গৈছোঁ, চাইছোঁ, ৰাস্তা বেয়া দেখি পেলাই মই ৰাস্তা চেংচন দিছোঁ। আৰু 89 yearsত লংকি টিমুং ডাঙৰেও ইয়াৰ পৰা EM আছিলে, কিন্তু একটা পাথৰো পেলোৱা নাই। মই MLA হৈ 2বাৰ চেণ্ট কেবল দিলোঁ, এইবাৰ পকা ৰাস্তা দি দিছোঁ। ৰাইজে ভোট দিয়া নাই 2বাৰ ইলেকশ্যনতো, কিন্তু সেইটো ডাঙৰ কথা নহয়, কিন্তু ৰাস্তা বেয়া কাৰণে মই বনাই দিছোঁ। ইলেকশ্যন আহিলে কংগ্ৰেছক ভোট দিয়ে, PSSক ভোট দিয়ে, BJPক ভোট নিদিয়ে। মই তাত চিন্তা কৰা নাই, ভোট দিলে দিব, নিদিলে নাই। কিন্তু মোৰ কথা হৈছে ৰাস্তা বেয়া বনাই দিছোঁ, কিন্তু একদিন এইখিনি মানুহে অনুতপ্ত হ'ব, কান্দিব। ইমান ভাল কাম কৰা মানুহটোক ভোট নিদি পেলাই গাদ্দাৰী কংগ্ৰেছক ভোট দি আছোঁ, কাম নাথাকা APSSক ভোট দিছোঁ, এইটো মানুহখিনি বুজিব। সেই বুজালৈকে বুজক, কিন্তু মই তেতিয়ালৈকে আৰু ইলেকশ্যন নেখেলোঁ। দিছ ইজ দ্য লাষ্ট টাইম আই এম কণ্টেষ্টিং ইলেকশ্যন। যদি শ্ৰী এডঙৰ মানুহে ভাবিছে ভোট দিব পাৰে, এইবাৰে দি পেলাই তেখেতসকলে আগৰ যিখিনি ভুল কৰিছিলে সেইটো শুধৰণি কৰিব পাৰে। চ' আই এম ফাইটিং দিছ ইলেকশ্যন ফৰ দ্য লাষ্ট টাইম। চ' আই এম কুইটিং পলিটিক্স আফটাৰ 2026 ইলেকশ্যন। ভিক্টৰী ইজ 100%, ৰাইজ আমাৰ লগত আছে আৰু জিকাটো সুনিশ্চিত, টিকেট পোৱাটো সুনিশ্চিত, তাৰ লগত চিন্তা কৰিব নালাগে। নাম চৰ্চা এইবিলাক আজি ক্ল'জ কৰি দিব লাগে। ডোণ্ট ডিছকাছ এবাউট অল দিছ থিংছ। আমাৰ কথা হৈছে আমাৰ নাম উচ্চাৰণত আমি বিশ্বাস কৰা মানুহ নহয়, আমি কামত বিশ্বাস কৰা মানুহ। আজি দিলাই হৈ যেন ৰাস্তা ডাঙৰ ডাঙৰ খাল আছিল, মই MLA হোৱাৰ পিছৰ পৰা এই ৰাস্তাত খালবিলাক মাৰ গৈ পকা ৰাস্তা হ'ল। আজি এই শ্ৰী এডং আমি ফাউণ্ডেশ্যন ষ্টোন লে কৰিলোঁ, অকল লে কৰাই নহয়, ফাউণ্ডেশ্যন ষ্টোন লে কৰাৰ আগতেই কাম আৰম্ভ কৰিব দিছোঁ আৰু 1.5 মাহৰ ভিতৰত কাম কমপ্লিট কৰিব দিছোঁ আমাৰ ঠিকাদাৰসকলক, যাতে ইলেকশ্যনৰ সময়ত পকা ৰাস্তা দি ৰাইজে খোজকাঢ়িব পাৰে। 89 years হৈছে কৈছে শ্ৰী এডং ভিলেজটো, হ'লেও এই গাঁৱৰ মানুহে আমাক মাতা নাই আজিলৈকে। নামাতিলেও মই ইফালে নিজে নিজে গৈছোঁ, চাইছোঁ, ৰাস্তা বেয়া দেখি পেলাই মই ৰাস্তা চেংচন দিছোঁ। আৰু 89 yearsত লংকি টিমুং ডাঙৰেও ইয়াৰ পৰা EM আছিলে, কিন্তু একটা পাথৰো পেলোৱা নাই। মই MLA হৈ 2বাৰ চেণ্ট কেবল দিলোঁ, এইবাৰ পকা ৰাস্তা দি দিছোঁ। ৰাইজে ভোট দিয়া নাই 2বাৰ ইলেকশ্যনতো, কিন্তু সেইটো ডাঙৰ কথা নহয়, কিন্তু ৰাস্তা বেয়া কাৰণে মই বনাই দিছোঁ। ইলেকশ্যন আহিলে কংগ্ৰেছক ভোট দিয়ে, PSSক ভোট দিয়ে, BJPক ভোট নিদিয়ে। মই তাত চিন্তা কৰা নাই, ভোট দিলে দিব, নিদিলে নাই। কিন্তু মোৰ কথা হৈছে ৰাস্তা বেয়া বনাই দিছোঁ, কিন্তু একদিন এইখিনি মানুহে অনুতপ্ত হ'ব, কান্দিব। ইমান ভাল কাম কৰা মানুহটোক ভোট নিদি পেলাই গাদ্দাৰী কংগ্ৰেছক ভোট দি আছোঁ, কাম নাথাকা APSSক ভোট দিছোঁ, এইটো মানুহখিনি বুজিব। সেই বুজালৈকে বুজক, কিন্তু মই তেতিয়ালৈকে আৰু ইলেকশ্যন নেখেলোঁ। দিছ ইজ দ্য লাষ্ট টাইম আই এম কণ্টেষ্টিং ইলেকশ্যন। যদি শ্ৰী এডঙৰ মানুহে ভাবিছে ভোট দিব পাৰে, এইবাৰে দি পেলাই তেখেতসকলে আগৰ যিখিনি ভুল কৰিছিলে সেইটো শুধৰণি কৰিব পাৰে। চ' আই এম ফাইটিং দিছ ইলেকশ্যন ফৰ দ্য লাষ্ট টাইম। চ' আই এম কুইটিং পলিটিক্স আফটাৰ 2026 ইলেকশ্যন। ভিক্টৰী ইজ 100%, ৰাইজ আমাৰ লগত আছে আৰু জিকাটো সুনিশ্চিত, টিকেট পোৱাটো সুনিশ্চিত, তাৰ লগত চিন্তা কৰিব নালাগে। নাম চৰ্চা এইবিলাক আজি ক্ল'জ কৰি দিব লাগে। ডোণ্ট ডিছকাছ এবাউট অল দিছ থিংছ।